Hello everyone, পুনৰ এবাৰ welcome to the study. Friends, এই ভিডিঅ'ত আমি বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু সিহঁতৰ মুখ্য কাৰ্যালয় লগতে প্ৰয়োজন সাপেক্ষে সিহঁতৰ বৰ্তমানৰ সঞ্চালকসকল আৰু সিহঁতৰ স্থাপনৰ বছৰটো আলোচনা কৰিম। এই ভিডিঅ'টো আগন্তুক দিনবোৰত অনুষ্ঠিত হ'ব লগা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'ব। গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাওক। Friends, প্ৰতিযোগিতামূলক পৰীক্ষা সম্বন্ধীয় অন্যান্য বিষয়সমূহ যেনে কোৱান্টিটেটিভ এপ্টিটিউড, জিকে, ৰিজনিংৰ ভিডিঅ'সমূহৰ লিংকসমূহ ডেছক্ৰিপশ্যন, কমেণ্ট, আই বুটাম আৰু এই ভিডিঅ'ৰ শেষত দিয়া হৈছে। লিংকসমূহলৈ গৈ প্ৰয়োজন অনুসৰি ভিডিঅ'সমূহ আপোনালোকে চাই ল'ব। আপোনালোকক অনুৰোধ জনাইছোঁ, যদি এডু ষ্টাডি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নতুবা এই চেনেললৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। এতিয়া দেৰি নকৰাকৈ লেটছ ষ্টাৰ্ট দ্য লেচন। প্ৰথম আন্তঃৰাষ্ট্ৰীয় সংগঠনটো হৈছে UNO অৰ্থাৎ ৰাষ্ট্ৰসংঘ। আৰু ৰাষ্ট্ৰসংঘ ইয়াৰ যিহেতু UNO বুলি কোৱা হয় আৰু UNOৰ ফুল ফৰ্মটো আমি ভালকৈ জানি থ'ব লাগিব। সেইটো হৈছে ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন। আৰু খুব সম্ভৱ বহু সংখ্যক লোকে এইটো জানে, হ'লেও ভালদৰে মনত ৰখাটো উচিত হয় এইটো। আৰু ইয়াৰ এষ্টাব্লিছ কেতিয়া হৈছিলে অৰ্থাৎ ইয়াৰ স্থাপন হৈছিলে 1945 চনত। মোষ্ট ইম্পৰ্টেণ্ট, ইয়াৰ পৰা কুৱেশ্যন হৈ থাকে প্ৰায় কম্পিটিটিভ এক্সামবিলাকত। সোধা হয় যে ৰাষ্ট্ৰসংঘ তলত দিয়া কোনটো চনত স্থাপিত হৈছিলে, এনেকৈ কুৱেশ্যন কৰা হয়, তেতিয়া তাৰ শুদ্ধ উত্তৰ হ'ব 1945। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত? নিউয়ৰ্ক। আৰু নিউয়ৰ্ক ক'ত হয় আপোনালোকে কমেণ্টত জনাব। বেছি সংখ্যকে জানে, হ'লে আপোনালোকে লিখিব নিউয়ৰ্ক ক'ত আছে, কোনখন দেশত আছে, কমেণ্টত নিশ্চয়কৈ লিখিব। আৰু UNOৰ বৰ্তমানৰ ছেক্ৰেটাৰী জেনেৰেল কোন হয়, সচিব প্ৰধান কোন হয়, তেওঁ হৈছে এণ্টনিঅ' গুটেৰেছ। আৰু লগতে আপোনালোকে জনাব যে এণ্টনিঅ' গুটেৰেছ কোনখন দেশৰ নাগৰিক হয়। আৰু এটা ইয়াত গুৰুত্বপূৰ্ণ কুৱেশ্যন হৈছে যিটো UN ডে বুলি কোৱা হয়, অৰ্থাৎ ৰাষ্ট্ৰসংঘ দিৱস হিচাপে বছৰটোৰ কোনদিনা পালন কৰা হয়, বছৰৰ কোনদিনা ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয়, সেইটো আপোনালোকে কমেণ্টত লিখি জনাব। চ' ফ্ৰেণ্ডছ, মই এইডোখৰতে আপোনালোকক কথা এটা কৈ থওঁ যে এই ভিডিঅ'টোত মই যথেষ্ট সংখ্যক কুৱেশ্যন আপোনালোকক দিম, যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ব আগন্তুক দিনবিলাকত আহিবলগীয়া পৰীক্ষাসমূহৰ কাৰণে। গতিকে সেইসমূহৰ এনচাৰসমূহ আপোনালোকে কমেণ্টত লিখিবলৈ যত্ন কৰিব। আৰু আপোনালোকে প্ৰয়োজন নাজানিলে, প্ৰয়োজন হ'লে আপোনালোকে গুগল চাৰ্চ কৰি হ'লেও লিখিব, কাৰণ গুগল চাৰ্চ কৰিবলৈ যাওঁতে আপোনালোকে কুৱেশ্যনটোৰ এনচাৰটো আপোনালোকৰ অলপ হ'লেও মনত থাকিব, পৰীক্ষাত সহায় হ'ব। চ' আহিছোঁ নেক্সট অৰ্গেনাইজেশ্যনলৈ। নেক্সট অৰ্গেনাইজেশ্যন হৈছে ইউনিচেফ। এতিয়া ইউনিচেফৰ ফুল ফৰ্মটো ইউনাইটেড নেশ্যনছ চিলড্ৰেনছ ফাণ্ড। আৰু ইয়াৰ এষ্টাব্লিছ অৰ্থাৎ স্থাপন হৈছিলে 1946ত, অৰ্থাৎ UN স্থাপন হোৱাৰ এবছৰ পিছত স্থাপন হৈছিলে। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে নিউয়ৰ্কত। আৰু নিউয়ৰ্ক ক'ত মই খন্তেক আগত কৈছিলোঁ, সেইটো হৈছে USA অৰ্থাৎ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। আৰু ইয়াৰ ছেক্ৰেটাৰী জেনেৰেল আছে, সচিব প্ৰধান আছে, আৰু তেওঁ হৈছে কোন? হেনৰিয়েটা ফ'ৰ। ভালকৈ মনত ৰাখিব, বৰ্তমানৰ যিটো ইউনিচেফ বুলি কোৱা হয়, ইউনিচেফৰ বৰ্তমানৰ সচিব প্ৰধানগৰাকীৰ নাম হৈছে হেনৰিয়েটা ফ'ৰ। আহিছোঁ নেক্সট সংগঠনলৈ। নেক্সট সংগঠনটো হৈছে কি? আংটাৰ্ড বুলি কোৱা হয়। আংটাৰ্ড অৰ্থাৎ UNCTAD, আংটাৰ্ড। আৰু ইয়াৰ ফুল ফৰ্ম হৈছে কি? ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভেলপমেণ্ট। আৰু স্থাপন হৈছিলে 1964। আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে? জেনেভা, ছুইজাৰলেণ্ডত। আৰু এই সংগঠনটো যিগৰাকী মুখ্য ব্যক্তি, তেওঁৰ নামটো সিমান এটা গুৰুত্বপূৰ্ণ নহয়। ইয়াত জাষ্ট সোধা হয় আংটাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত, তেতিয়া ভালদৰে মনত ৰাখিব লাগিব, জেনেভা, ছুইজাৰলেণ্ডত। আংটাৰ্ড যিটো আছে ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভেলপমেণ্ট। আৰু ইয়াৰ স্থাপন হৈছিলে 1964ত। চ' ইয়াত সেইসকল সচিব প্ৰধান বা সেইসকল কোনো এটা সংগঠনৰ মুৰব্বী, তেওঁলোকৰ নাম মই সেইসকলৰহে লৈছোঁ যিসকলৰ নামটো পৰীক্ষাত প্ৰায় ৰিপিট হৈ থাকে, সুধি থকা হয়। ইয়াত এইটো গুৰুত্বপূৰ্ণ মই দেখা নাই, গতিকে লোৱা নাই। চ' নেক্সট সংগঠনটো হৈছে কি? WHO, যাক কি বুলি কয় ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন। আৰু স্থাপন হৈছিলে 1948ত। হেডকোৱাৰ্টাৰ্ছ হৈছে জেনেভা, ছুইজাৰলেণ্ড। আৰু ইয়াৰ DG বুলি কোৱা হয়, অৰ্থাৎ ডাইৰেক্টৰ জেনেৰেল বুলি কয় টেড্ৰছ আধানম। চ' ইয়াত আপোনালোকৰ এতিয়া মনত ৰাখিব লাগিব যে টেড্ৰছ আধানম কোন দেশৰ হয়। অলপ টাফ বিধৰ কম্পিটিটিভ এক্সাম যেনে UPSC পৰীক্ষা হওক বা APSC প্ৰি হওক বা UPSC প্ৰি হওক বা বেংকৰ মেইনছ এক্সাম বা তেনেকৈ SSCৰ
গ্ৰেজুৱেট লেভেলৰ যিটো এক্সাম হয় সেই এক্সাম বিলাকত সাধাৰণতে এনে ধৰণৰ কোৱেশ্চন সোধা হয় এই ব্যক্তিজন কোনখন দেশৰ নাগৰিক হয় বা কোন দেশৰ পৰা তেওঁ বিলং কৰে এনেকে কোৱেশ্চন সোধা হয় গতিকে ভালকে মনত ৰাখিব লাগিব টেড্ৰছ আধানম কোন দেশৰ হয় আপোনালোকে কমেন্টত লিখিব এটো গুগল সাৰ্চ মাৰক এতিয়া যদি জানে যদি ঠিকে আছে লিখি লওক কমেন্টত নেক্সট আহিছো সংগঠন হেতু হৈছে ILO এলৰ ফুল ফৰ্ম হৈছে ইন্টাৰনেশনাল লেবাৰ অৰ্গেনাইজেচন established 1919 আৰু হেডকোৱাৰ্টাৰ হৈছে জেনেভা সুইজাৰলেণ্ড সো फ्रेंड्स এই দখতে আপোনালোকক মই এটা কথা এটা হিন্টস এটা দি থওঁ জিবিলাক অৰ্গেনাইজেচন বেছিভাগ অৰ্গেনাইজেচন জিবিলাকৰ হেকত বা জিবিলাক সংস্থা জিবিলাকৰ হেকত কি থাকে অৰ্গেনাইজেচন শব্দটো লিখা থাকে অৰ্গেনাইজেচন এই ওয়াৰ্ডটো লিখা থাকে তাৰ বেছিভাগৰে কি থাকে হেডকোৱাৰ্টাৰ থাকিব জেনেভা সুইজাৰলেণ্ডত জেনেভাত থাকিব যেনেকৈ আমি এতিয়ালৈকে জিবিলাক অৰ্গেনাইজেচনৰ বিষয়ে পঢ়ি আহিলো এতিয়া পঢ়িলো আমি কি WHO যেটো আছিল হু যেটো আছিল তাৰ আছিল হেকত অৰ্গেনাইজেচন এটো কোড আছে জেনেভা সুইজাৰলেণ্ডত আছে আৰু ইয়াৰ আগতে আংটাৰ্ড পঢ়িছিলো আংটাৰ্ডটো ভালকে মনত ৰাখিব লাগিব হেতু জেনেভা সুইজাৰলেণ্ডতে আছে যদিও তাত অৰ্গেনাইজেচন শব্দটো উল্লেখ কৰা হোৱা নাই কিন্তু ম্যাক্সিমাম জিবিলাকৰ অৰ্গেনাইজেচন শব্দটো লাষ্টত আছে হেতু কিন্তু জেনেভা সুইজাৰলেণ্ডতে তাৰ হেডকোৱাৰ্টাৰ আছে ভালকে মনত ৰাখিব লাগিব সো তেনেকৈ আমি যেটো চাইছিলো এতিয়া ILO যেটো ইন্টাৰনেশনাল লেবাৰ অৰ্গেনাইজেচন বিশ্ব শ্ৰমিক সংস্থা বা শ্ৰম সংস্থা বুলি যাক কোৱা হয় হেতাৰ হেডকোৱাৰ্টাৰ হৈছে জেনেভা সুইজাৰলেণ্ড আৰু নেক্সট যেটো সংগঠন হৈছে তাৰ নাম হৈছে UNHCR অৰ্থাৎ ইউনাইটেড নেশনস হাই কমিশনাৰ ফৰ ৰিফিউজিজ আৰু ইয়াৰ যদিও হেকত অৰ্গেনাইজেচন শব্দটো উল্লেখ কৰা হোৱা নাই তথাপি ইয়াৰ হেডকোৱাৰ্টাৰটো হৈছে জেনেভা সুইজাৰলেণ্ডত মই জেনেভা সুইজাৰলেণ্ডত হেডকোৱাৰ্টাৰ থকা সংস্থাখিনি ইয়াত আগতেকে লৈ লৈছো কাৰণ বেছিভাগ ম্যাক্সিমাম আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ হেডকোৱাৰ্টাৰ বা মুখ্য কাৰ্যালয় ক'ত থাকিব জেনেভা সুইজাৰলেণ্ডত থাকিব গতিকে এইখিনি ভালদৰে মনত ৰাখি ল'ব লাগিব কোনকিটা সংগঠন হয় অন্যান্য জায়গাটো আছে অন্যান্য ঠাইবিলাকতো আছে কিন্তু জেনেভা সুইজাৰলেণ্ডত বেছিভাগ সংগঠনে আছে এটা নেক্সট হৈছে কি ICRC ফুল ফৰ্ম হৈছে ইন্টাৰনেশনাল কমিটি অফ দা ৰেড ক্ৰছ আৰু ইয়াৰ স্থাপন হৈছিল 1863 চনত হেডকোৱাৰ্টাৰ হৈছে জেনেভা সুইজাৰলেণ্ড নেক্সট হৈছে WTO ওয়ার্ল্ড ট্রেড অর্গানাইজেশন ইয়াতো অর্গানাইজেশন শব্দ আছে আৰু জেনেভাত ইয়াৰ হেডকোৱাৰ্টাৰ আছে আৰু লগতে এস্টাবলিশ হৈছিল 1995 আৰু ইয়াৰ কি আছে ডাইৰেক্টৰ জেনেৰেল আছে আৰু ডাইৰেক্টৰ জেনেৰেল নাম হৈছে ৰবাৰ্টো আজেভেডো তেওঁৰ নাম হৈছে ৰবাৰ্টো আজেভেডো আৰু ৰবাৰ্টো আজেভেডো কোন দেশৰ হয় হেতু আপোনালোকে বিচাৰি উলিয়াওক লগতে কমেন্টত লিখিবলৈ নাপাহৰিব নেক্সট সংগঠনলৈ আহিছো নেক্সট সংগঠন হৈছে ইউনেস্কো আৰু ইউনেস্কোৰ ফুল ফৰ্ম জানিব লাগিব ভালকে ইউনাইটেড নেশনস এডুকেশনাল সাইন্টিফিক এন্ড কালচাৰেল অৰ্গেনাইজেচন আৰু ইয়াৰ ফুল ফৰ্মটো ভালকে মনত ৰাখিব কাৰণ এটা কম্পিটিটিভ এক্সাম বেংকৰ এক্সাম এটা আছিল তাত লিখা আছিল UNSCO আৰু এনেকে দিছিলে ইয়াৰ পিছত দিয়াৰ পিছত লিখিছিলে what is the full form of C in UNESCO what is the full form of C in UNESCO অর্থাৎ ইউনেস্কোত এই যেটো সি আছে ইয়াত যেটো সি আছে এইটো সি যেটো আছে এই সি টো ইয়াৰ ফুল ফৰ্ম কি এনেকে সুধিছিলে সম্পূৰ্ণ ফুল ফৰ্ম সোধা নাছিলে সুধিছিলে কেৱল সিৰ ফুল ফৰ্মটো কি তেতিয়া তাত বিভিন্ন অপচন দিয়া হৈছিল তাৰ ভিতৰত কালচাৰেল অপচনটো আছিল আৰু হেতু শুদ্ধ অপচন আছিল গতিকে ভালকে মনত ৰাখি যাব লাগিব আৰু ইয়াৰ এস্টাবলিশ হৈছিল 1945ত কাৰ জন্ম হৈছিল 1945ত জন্ম হৈছিল ৰাষ্ট্ৰসংঘৰ গতিকে ৰাষ্ট্ৰসংঘৰ জন্মৰ লগতে ইউনেস্কোৰ জন্ম হৈছিল আৰু ইয়াৰ ডাইৰেক্টৰ জেনেৰেল আছে তেওঁৰ নাম হৈছে অড্ৰে অজলে আশা ৰাখিছো সকলোৱে ভালকে বুজি পাইছে নেক্সট সংগঠনলৈ আহিছো WMO আৰু ইয়াৰ হেকৰগি আছে অৰ্গানাইজেচন আছে আৰু ইয়াৰ ফুল ফৰ্ম হৈছে ওয়াৰ্ল্ড মেট্ৰলজিক্যাল অৰ্গানাইজেচন এস্টাবলিশ হৈছিল অৰ্থাৎ স্থাপন হৈছিল 1950 আৰু হেডকোৱাৰ্টাৰ আছে জেনেভা সুইজাৰলেণ্ড নেক্সট সংগঠন WPO উইপো বুলি কোৱা হয় ইয়াৰ ফুল ফৰ্ম হৈছে ওয়াৰ্ল্ড ইন্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গানাইজেচন যেহেতু অৰ্গানাইজেচন শব্দ আছে আৰু হেডকোৱাৰ্টাৰ জেনেভা সুইজাৰলেণ্ড মই যেটো আপোনালোকক ট্ৰিক্স দিছো সেই ট্ৰিক্সটো ভালদৰে চাই লব দুবাৰ মান যদি ভিডিওটো আপোনালোকে ভালদৰে চাব পৰীক্ষাৰ কাৰণে একেবাৰে এই সংগঠন সমূহৰ মুখ্য কাৰ্যালয়সমূহ ধুনিয়াকৈ মুখস্থ হৈ যাব আৰু স্থাপনটো চাই লব হিমান ইম্পৰ্টেন্ট নহয় হলেও উল্লেখ কৰি থলো আপোনালোকে ভালদৰে চাই লব পাৰিব কিন্তু ইয়াৰ যেটো হেডকোৱাৰ্টাৰ মোস্ট ইম্পৰ্টেন্ট হয় নেক্সট হৈছে সংগঠনৰ নাম IOS মানে হৈছে ইন্টাৰনেশনাল অৰ্গানাইজেচন ফৰ ষ্টেণ্ডাৰ্ডাইজেচন আৰু ইয়াৰ এস্টাবলিশ হৈছিল 1947 আৰু যেহেতু ইয়াত ষ্টেণ্ডাৰ্ডাইজেচন আছে বা অৰ্গানাইজেচনৰ লগত শব্দটো মিল আছে ষ্টেণ্ডাৰ্ডাইজেচন এনেকে মনত ৰাখিব যে অৰ্গানাইজেচন ষ্টেণ্ডাৰ্ডাইজেচন সো হেডকোৱাৰ্টাৰ সেম হৈছে জেনেভা সুইজাৰলেণ্ড
So friends, next সংগঠনৰ নাম হৈছে IAEA আৰু ফুল ফৰ্ম হৈছে ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সি এতিয়া যেতিয়া এনাৰ্জি লগত অৰ্থাৎ যি এনাৰ্জি বুলি যাক কোৱা হয় বা কোনো শক্তিৰ লগত জড়িত সংগঠনসমূহ সেই সংগঠনসমূহৰ বেছিভাগৰ কাৰ্যালয় ক'ত আছে ভিয়েনাত আছে আৰু ভিয়েনা আছে অষ্ট্ৰিয়া আৰু এই অষ্ট্ৰিয়া দেশখন হৈছে এখন ইউৰোপীয় দেশ এটো আপোনালোকে অষ্ট্ৰেলিয়াৰ লগত অষ্ট্ৰিয়া শব্দটো কনফিউজন নকৰিব গতিকে অষ্ট্ৰিয়াৰ ভিয়েনা নামৰ চহৰত কি আছে ইন্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেন্সিৰ হেডকোৱাৰ্টাৰ আছে আৰু ইয়াৰ স্থাপন হৈছিল 1957 ত নেক্সট আহিছো OPEC এটা OPEC টু মোস্ট ইম্পৰ্টেন্ট হয় অৰ্গানাইজেশ্যন অফ পেট্ৰোলিয়াম এক্সপোৰ্টিং কান্ট্ৰিজ অৰ্থাৎ যি সকল পেট্ৰোলিয়াম এক্সপোৰ্ট কৰা ৰপ্তানিকাৰী দেশ সেই ৰপ্তানি কৰা দেশসমূহৰ কি হৈছে এইখিনি সংগঠন হৈছে গতিকে এই সংগঠনসমূহৰ মুখ্য কাৰ্যালয় ভিয়েনাতে আছে আৰু ভিয়েনা ক'ত আছে অষ্ট্ৰিয়া আৰু স্থাপন হৈছিল এই সংগঠনটোৰ 1960 ত নেক্সট অৰ্গানাইজেশ্যন IMF মোস্ট ইম্পৰ্টেন্ট অৰ্গানাইজেশ্যন আৰু ইয়াৰ ফুল ফৰ্মটো হৈছে ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড স্থাপন হৈছিল 1945 ত অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ স্থাপনৰ লগত ইয়াৰ স্থাপন হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে ৱাশ্বিংটন DC USA আৰু এতিয়া এটা কথা মনত ৰাখিব ফাণ্ডৰ লগত অৰ্থাৎ ফাণ্ড বা টকা পইচা লেনদেনৰ লগত যেটো সংগঠন জড়িত সেই সংগঠন বা বেংকৰ লগত জড়িত সংগঠন তেনে ধৰণৰ সংগঠনৰ হেডকোৱাৰ্টাৰ বিলাক ক'ত আছে ৱাশ্বিংটন DC USA ত আছে এটো এটা আপোনালোকক ট্ৰিক এটা দি থৈছো মনত ৰাখিবৰ কাৰণে যে মনত ৰাখিব ফাণ্ডৰ লগত জড়িত বা কোনো মুদ্ৰা নিধিৰ লগত জড়িত হক বা কোনো বেংকৰ লগত জড়িত সংগঠন হক তাৰ বেছিভাগৰে সংগঠনসমূহৰ মুখ্য কাৰ্যালয় আছে ৱাশ্বিংটন DC USA আৰু ইয়াৰ বৰ্তমানৰ MD হৈছে ইয়াৰ MD আছে মেনেজিং ডাইৰেক্টৰ ক্ৰিষ্টেলিনা জৰ্জিয়েভা তেওঁৰ নাম হৈছে ক্ৰিষ্টেলিনা জৰ্জিয়েভা আৰু ইয়াৰ গুটেখিনি যিখিনি মই উল্লেখ কৰিছো গুটেখিনি ইম্পৰ্টেন্ট হয় IMF ৰ মোস্ট ইম্পৰ্টেন্ট সংগঠন হয় পৰীক্ষা পইণ্ট অফ ভিউৰ পৰা নেক্সট হৈছে WB ওয়াৰ্ল্ড বেংক বুলি যাক কোৱা হয় আৰু ইয়াৰ স্থাপন IMF ৰ লগতে 1945 ত হৈছিল আৰু হেডকোৱাৰ্টাৰ ইয়াৰ ক'ত আছে ৱাশ্বিংটন DC যেটো মই কৈছো বেংকৰ লগত জড়িত আৰু পইচা ফাণ্ডৰ লগত FUND ফাণ্ড অৰ্থাৎ মুদ্ৰা নিধিৰ লগত জড়িত যিবিলা সংগঠন আছে সিহঁতৰ সংগঠনৰ মুখ্য কাৰ্যালয় ৱাশ্বিংটন DC USA ত আছে আৰু ইয়াৰ প্ৰেসিডেন্টৰ নাম হৈছে ডেভিড মালপাছ ভালদৰে মনত ৰাখিব লাগিব নেক্সট সংগঠন হৈছে IMO মানে হৈছে ইন্টাৰনেশ্যনেল মেৰিটাইম অৰ্গানাইজেশ্যন এতি মেৰিটাইম শব্দটো যদি আপোনালোকে মেৰিটাইম মানে এটা সাগৰৰ লগত জড়িত শব্দ এৰা সাগৰৰ লগত জড়িত সংগঠনসমূহ বা পানীৰ লগত জড়িত সংগঠনসমূহৰ মুখ্য কাৰ্যালয় ক'ত আছে লণ্ডন UK ত আছে এটা ভালকে মনত ৰাখিব যেহেতু IMO ৰ যেটো মুখ্য কাৰ্যালয় হেতু ক'ত আছে লণ্ডনত আছে আৰু ইয়াৰ স্থাপন হৈছিল 1959 ত আৰু এনেকুৱা আৰু এটা সংগঠন আপোনালোকে ইয়াত পাব হেতু হৈছে Amnesty International এইটো মনত ৰাখিব Amnesty International টো এটো মানৱ অধিকাৰৰ লগত জড়িত এটা সংগঠন আৰু মানৱ অধিকাৰৰ লগত জড়িত সংগঠন ইয়াৰ মুখ্য কাৰ্যালয় লণ্ডন UK ত আছে আৰু ইয়াৰ স্থাপন হৈছিল 1961 ত নেক্সট সংগঠনলৈ আহিছো ICJ যাক কোৱা হয় ইন্টাৰনেশ্যনেল কোৰ্ট অফ জাস্টিস অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় আদালত বা আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় এটা আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ স্থাপন হৈছিল ৰাষ্ট্ৰসংঘৰ লগতে 1945 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে দা হেগ নেদাৰল্যান্ডছত এতিয়া ইয়াৰ কাৰ্যালয় ক'ত আছে দা হেগ নেদাৰল্যান্ডছ অৰ্থাৎ ইউৰোপীয় দেশবিলাকতে আছে গতিকে আৰু এটা কোৱেশ্চন আপোনালোকক এডখৰ পৰা আহিব পাৰে নেদাৰল্যান্ডৰ ওল্ড নেম কি আছিল পুৰণি নাম what was the old name of Netherlands এনেকে কোৱেশ্চন আহিব পাৰে গতিকে তাৰ এনসাৰটো আপোনালোকে চাই লওক গুগল সাৰ্চ মাৰক বা যদি জানে কমেন্টত লিখক নেক্সট সংগঠনলৈ আহিছো নেক্সট সংগঠন হৈছে FAO এটা FAO ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গানাইজেশ্যন এটা ইয়াত আপোনালোকে এটা হিন্টস দিব বিচাৰিছো যে যতে এগ্ৰিকালচাৰ শব্দটো উল্লেখ থাকিব এগ্ৰিকালচাৰৰ লগত উল্লেখ থকা কোনো সংগঠনৰ মুখ্য কাৰ্যালয়সমূহত আছে হেডকোৱাৰ্টাৰ সমূহ আছে ৰোম ইটালীত নেক্সট সংগঠন ইয়াতে আৰু এটা কথা ক'ব লগা আছে ইয়াৰ স্থাপন হৈছিল 1945 ত আৰু 1945 ত কাৰ জন্ম হৈছিল ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল লগতে FAO ৰ জন্ম হৈছিল আৰু মই আপোনালোকক হিন্টসটো কৈছো এগ্ৰিকালচাৰ বুলি যেটো সংগঠনৰ লগত জড়িত আছে এগ্ৰিকালচাৰ শব্দটো তাৰ হেডকোৱাৰ্টাৰ ইটালীত আছে ইটালীৰ ৰোমত আছে নেক্সট সংগঠনলৈ আহিছো নেক্সট সংগঠনৰ নাম হৈছে NATO নৰ্থ আটলান্টিক ট্ৰিটি অৰ্গানাইজেশ্যন ইয়াৰ স্থাপন হৈছিল 1949 ত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে ব্ৰুসেলছ বেলজিয়ামত নেক্সট সংগঠন হৈছে ইৰেনা বুলি যাক কোৱা হয় IRENA ইৰেনা
আৰু ইয়াৰ ফুল ফৰ্ম হৈছে ইন্টাৰনেশ্যনেল ৰিনিউৱেবল এনাৰ্জি এজেন্সি আৰু ইয়াৰ এষ্টাব্লিছ হৈছিলে 2009 চনত আবু ধাবি UAE আৰু নেক্সট সংগঠনলৈ আহিছো সাৰ্ক মোস্ট ইম্পৰ্টেন্ট সংগঠন সাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনাল কোঅপাৰেশ্যন আৰু ইয়াৰ স্থাপন হৈছিলে 1985 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে কাঠমাণ্ডু নেপালত আছে আৰু বৰ্তমানৰ ইয়াৰ সচিব প্ৰধানৰ নাম হৈছে ইছালা ৰুৱান উইৰাকুন আৰু এতিয়া ইয়াত দুটা কোৱেশ্চন ইম্পৰ্টেন্ট হয় সাৰ্কৰ স্থাপন হৈছিলে 1985 ত ক'ত হৈছিলে 1985 ক'ত সাৰ্কৰ স্থাপন হৈছিলে এটো হৈছে ইম্পৰ্টেন্ট কোৱেশ্চন তাৰ আনসাৰ লিখক কমেন্টত তাৰ পিছত আৰু এটা ইয়াত ইম্পৰ্টেন্ট হৈছে যে যেটো সাৰ্ক আছে সাৰ্কৰ ইছালা ৰুৱান উইৰাকুন নামৰ জিগৰাকী সচিব প্ৰধান আছে সেই সচিব প্ৰধান গৰাকী কোন দেশৰ হয় এটো ভালকে মনত ৰাখিব লাগিব গতিকে আপোনালোকে কমেন্টত জনাব হেখিনি নেক্সট সংগঠন আইছো ASEAN most important association of south east asian nations এটো ASEAN যেটো আছে সাৰ্কৰ লগত ইয়াত কনফিউজন নহব এৰিয়াত এটো কাৰ সংগঠন হৈছে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশনস অৰ্থাৎ দক্ষিণ পূৰ্বীয় যি সকল এছিয়াৰ দেশ আছে সেই এছিয়াৰ দেশসমূহৰ এটো সংগঠন স্থাপন হৈছিল 1967 ত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে জাকাৰ্টা ইণ্ডোনেছিয়াত পিছৰটো সংগঠনলৈ আহিছো সেইটো হৈছে এপেক ইয়াক ওপেকৰ লগত কনফিউজ নহব এপেক এটা এপেক হৈছে কি এছিয়ান পেসিফিক ইকনমিক কোঅপাৰেশ্যন ইয়াৰ স্থাপন হৈছিল 1989 ত আৰু হেডকোৱাৰ্টাৰ হৈছে সিংগাপুৰ নেক্সট কি আছে OPCW সো OPCW তাৰ ফুল ফৰ্ম হৈছে অৰ্গানাইজেশ্যন ফৰ দা প্ৰহিবিশন অফ কেমিক্যাল ওয়েপন্স আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে দা হেগ নেদাৰল্যান্ডছত ভালকে মনত ৰাখিব দা হেগ কোড আছে নেদাৰল্যান্ডছত আছে ইয়াৰ আগতো আৰু এটা সংগঠনৰ পাইছিলো যাৰ হেডকোৱাৰ্টাৰ কোড আছিল দা হেগত আছিল আৰু হেতু কি আছিল ICJ আছিল নেক্সট সংগঠন হৈছে WWF World Wide Fund for Nature আৰু ইয়াৰ হেডকোৱাৰ্টাৰ কোড আছে গ্লেন্ড বা ভোট বুলি কোৱা হয় গ্লেন্ড ভোট সুইজাৰল্যান্ডত আৰু স্থাপন হৈছিল 1967 ত ইয়াৰ অলপ উল্টা হৈ আছে স্থাপনটো ইয়াতে উল্টা টাইপিংত অলপ প্ৰবলেম হৈছিল সম্ভৱত নেক্সট সংগঠনটো হৈছে WEF এটা WEF ৰ লগত যেটো WWF আছে তাৰ লগত WEF ৰ আপোনালোকে কনফিউজন হ'ব নালাগে এতিয়া WEF ইয়াৰ ফুল ফৰ্ম হৈছে World Economic Forum আৰু World Economic Forum ইয়াৰ স্থাপন হৈছিল 1971 ত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ কোড আছে কলংগি সুইজাৰল্যান্ডত ইয়াৰো হেডকোৱাৰ্টাৰ কোড আছে কলংগি সুইজাৰল্যান্ডত WEF ৰ এতিয়া আপোনালোকে এটা প্ৰশ্ন উত্তৰ দিয়ক মোক কমেন্টত হেতু প্ৰশ্ন হৈছে 1971 ত ভাৰতৰ এখন প্ৰতিবেশী ৰাষ্ট্ৰৰ জন্ম হৈছিল সেই প্ৰতিবেশী ৰাষ্ট্ৰখনৰ নাম কি তাৰ এনসাৰটো আপোনালোকে কমেন্টত লিখক নেক্সট সংগঠনলৈ আহিছো নেক্সট সংগঠন হৈছে IHO ইন্টাৰনেশ্যনেল হাইড্ৰোগ্ৰাফিক অৰ্গানাইজেশ্যন এষ্টাব্লিছ হৈছিল 1921 ত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে মনাকো এটা মনাকো ক'ত আছে আপোনালোকে কমেন্টত লিখক মনাকো ক'ত আছে মই নকওঁ আপোনালোকে কমেন্টত লিখক নেক্সট হৈছে ICC ফুল ফৰ্ম হৈছে কি ইন্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল এষ্টাব্লিছ হৈছিল 1909 অৰ্থাৎ 1909 চনত ইয়াৰ স্থাপন হৈছিল আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে ডুবাই UAE আৰু ইয়াৰ চেয়াৰম্যানৰ নাম মনত ৰাখিব লাগিব যেহেতু ক্ৰিকেটৰ লগত জড়িত কোৱেশ্চন প্ৰায় আহি থাকে কাৰেন্ট এফেয়াৰ্ছৰ লগত জড়িত হ'ব পাৰে ICC গতিকে ইয়াৰ চেয়াৰম্যানজনৰ নাম মনত ৰাখিব লাগিব ইমৰান খোৱাজা তেওঁৰ নাম হৈছে ইমৰান খোৱাজা আৰু তেওঁ কোন দেশৰ হয় আৰু ইমৰান খোৱাজাৰ আগতে ICC চেয়াৰম্যান কোন আছিল হেতু আপোনালোকে কমেন্টত জনাওক তেতিয়া ভাল প্ৰেক্টিস হ'ব আপোনালোকে যি সমূহ কোৱেশ্চনৰ আনসাৰ মই কমেন্টত লিখিবলৈ কৈছো সেইখিনি যদি লিখে ভাল প্ৰেক্টিস আপোনালোকৰ হ'ব যথেষ্ট কোৱেশ্চন আপোনালোকে আওৰাব পাৰিব ৰিপিট কৰিব পাৰিব হেহে মই কমেন্টত লিখিবলৈ বাৰে বাৰে কৈ আছো নেক্সট হৈছে IUCN ৰ ফুল ফৰ্মটো কি হৈছে ইন্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ আৰু ইয়াকো WWF ৰ লগত কনফিউজ নকৰিব আৰু ইয়াৰ স্থাপন হৈছিল 1948 ত আৰু ইয়াৰ মুখ্য কাৰ্যালয় হৈছে গ্লেন্ড সুইজাৰল্যান্ডত
নেক্সট সংগঠন ইকমছৰ ফুল ফৰ্ম কি হৈছে ইন্টাৰনেশ্যনেল মনুমেন্টছ এণ্ড সাইটছ স্থাপন হৈছিল 1965 সিমান গুৰুত্ব নহয় গুৰুত্ব হৈছে ইয়াৰ হেডকোৱাৰ্টাৰ কি পেৰিছ ফ্ৰান্সত আছে নেক্সট সংগঠন UNWTO আৰু ইয়াৰ ফুল ফৰ্ম কি ইউনাইটেড নেশ্যন যতে UN থাকে ইউনাইটেড নেশ্যনছ হ'ব হেতু ওয়াৰ্ল্ড টুৰিজম অৰ্গেনাইজেশ্যন আৰু স্থাপন হৈছিল 1974 ত যেটো ইমান গুৰুত্বপূৰ্ণ নহয় আৰু হেডকোৱাৰ্টাৰটো বৰ গুৰুত্বপূৰ্ণ হেতু আছিল মাদ্ৰিদ স্পেইনত নেক্সট সংগঠন হৈছে SCO ফুল ফৰ্ম হৈছে দ্য সাংঘাই কোঅপাৰেচন অৰ্গেনাইজেশ্যন ইয়াৰ স্থাপন হৈছিল 2001 চনত গুৰুত্বপূৰ্ণ হ'ব পাৰে মনত ৰাখিব আৰু হেডকোৱাৰ্টাৰ হৈছে বেইজিং চাইনা আৰু ইয়াৰ সেক্ৰেটাৰী জেনেৰেল জনৰ নামো মনত ৰাখিব লাগিব ৰাছিদ এলিমভ আৰু এটা কোৱেশ্চন ইয়াৰ পৰা আহিব পাৰে অতি গুৰুত্বপূৰ্ণ কাৰেন্ট এফেয়াৰ্সৰ কোৱেশ্চন হ'ব SCO ত ভাৰতে কোন চনত যোগদান কৰিছিল আৰু ভাৰত কিমান নম্বৰ মেম্বাৰ হয় ভাৰত ইয়াৰ কেই নম্বৰ সদস্য আছিল হেতু আপোনালোকে কমেন্টত জনাওক গুগল সাৰ্চ মাৰক কোৱেশ্চন কিটা লিখি লওক নেক্সট হৈছে NDB নিউ ডেভেলপমেন্ট বেংক যাক ব্ৰিক্স বেংক বুলি কোৱা হয় নিউ ডেভেলপমেন্ট বেংকটো কি বুলি কয় ব্ৰিক্স বেংক বুলি কোৱা হয় ইয়াৰ স্থাপন হৈছিল শেহতীয়াকৈ 2014 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে সাংঘাই চাইনা আৰু ইয়াৰ বৰ্তমানৰ প্ৰেসিডেন্ট জনৰ নাম হৈছে মাৰ্কছ প্ৰাডো ট্ৰজো আৰু তেওঁ কোন দেশৰ হয় হেতু জনাবলৈ নাপাহৰিব নেক্সট হৈছে ব্ৰিক্সৰ ফুল ফৰ্ম কি হৈছে ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া চাইনা সাউথ আফ্ৰিকা এই দেশসমূহ এই পাঁচটা দেশক লগাই ব্ৰিক্স কান্ট্ৰিজ হৈছে আৰু স্থাপন হৈছিল 2009 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে সাংঘাইত আছে নেক্সট হৈছে AIIB এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট বেংক আৰু স্থাপন হৈছিল 2015 চনত বেইজিং চাইনাত হেডকোৱাৰ্টাৰ হৈছে কি বেইজিং চাইনা নেক্সট আহিছো IBRD হৈছে ইন্টাৰনেশ্যনেল বেংক ফৰ ৰিকনষ্ট্ৰাকচন এণ্ড ডেভেলপমেন্ট ইয়াৰ স্থাপন হৈছিল 1944 চনত আৰু ইয়াৰ মুখ্য কাৰ্যালয় হৈছে ৱাশ্বিংটন DC USA মই যেহেতু কৈছো বেংকৰ লগত জড়িত যিবিলাক সংগঠন আছে তাৰ মুখ্য কাৰ্যালয় ক'ত আছে ৱাশ্বিংটন DC ত আছে আৰু ইয়াৰ বৰ্তমানৰ প্ৰেসিডেন্ট হৈছে ডেভিড মালপাছ এটা ডেভিড মালপাছ অলৰেডি আমি পাইছো তেওঁ কোৰ প্ৰেসিডেন্ট আছিল হেতু অলৰেডি আমি এটা সংগঠন পাইছো হেতু আপোনালোকে চাই লওক ভালকে নেক্সট আছে BIS মানে হৈছে কি বেংক ফৰ ইন্টাৰনেশ্যনেল সেটেলমেন্টছ ইয়াৰ স্থাপন হৈছিল 1930 চনত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত আছে বেসেল সুইজাৰলেণ্ডত আছে আৰু ইয়াৰ বৰ্তমানৰ সচিব প্ৰধান গৰাকী সেক্ৰেটাৰী জেনেৰেল গৰাকীৰ নাম হৈছে জেইমে কাৰুৱানা আহিছো নেক্সট সংগঠনলৈ নেক্সট সংগঠন হৈছে ADB আৰু ইয়াৰ কমনলি ADB বুলি কোৱা হয় আৰু ইয়াৰ নাম হৈছে এছিয়ান ডেভেলপমেন্ট বেংক আৰু এস্টাবলিশ হৈছিল 1966 ত আৰু ইয়াৰ হেডকোৱাৰ্টাৰ মানিলা ফিলিপাইনছত আছে আৰু প্ৰেসিডেন্ট হৈছে মাসাটসুগো আসাকাৱা আৰু মাসাটসুগো আসাকাৱা কোন দেশৰ হয় তেওঁ হৈছে জাপানিজ আৰু বেছিভাগে ভাবে যে এছিয়ান ডেভেলপমেন্ট বেংকৰ হেডকোৱাৰ্টাৰটো আছে টকিঅত একচুয়ালি হেতু ভুল হয় ইয়াৰ হেডকোৱাৰ্টাৰ আছে মানিলা ফিলিপাইনছত আৰু ইয়াৰ বেছিভাগে প্ৰেসিডেন্ট সকল থাকিব জাপানৰে থাকে ইয়াৰ আগৰজনো জাপানৰে আছিল তাকিহিকো নাকাৱা আছিল ইয়াৰ আগৰজন এতিয়া হৈছে মাসাটসুগো আসাকাৱা তেওঁ জাপানিজ নাগৰিকে হয় নেক্সট সংগঠন হৈছে ইউনিডো মোস্ট ইম্পৰ্টেন্ট সংগঠন হয় আৰু ইয়াৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশ্যনছ ইন্ডাষ্ট্ৰিয়েল ডেভেলপমেন্ট অৰ্গেনাইজেশ্যন আৰু হেডকোৱাৰ্টাৰ হৈছে ভিয়েনা অষ্ট্ৰিয়াত আৰু ইয়াৰ এস্টাবলিশমেন্টটো কিমান গুৰুত্বপূৰ্ণ নহয় হলে আপোনালোকে মনত ৰাখিব যদি প্ৰয়োজন বোধ কৰে নেক্সট হৈছে ফিফা ফুল ফৰ্ম হৈছে ফেডাৰেশ্যন ইন্টাৰনেশ্যনেল দি ফুটবল এছ'চিয়েশ্যন এস্টাবলিশ হৈছে 1904 অৰ্থাৎ 1904 চনত আৰু হেডকোৱাৰ্টাৰ হৈছে জুৰিছত আৰু ইয়াৰ বৰ্তমানৰ সেক্ৰেটাৰী জেনেৰেল তেওঁৰ নাম হৈছে গিয়ানি ইনফেন্টিনো বা যেনেকৈ উচ্চাৰণ কৰে এটো জ্ঞানী হ'ব পাৰে বা জিয়ানি হ'ব পাৰে আপোনালোকে শুদ্ধ উচ্চাৰণটো চাব বা ওয়াৰ্ড কিটা ভালকে চালে হল হেয়া আছিল ফিফা আৰু ফিফাৰ হেডকোৱাৰ্টাৰ হৈছে জুৰিছ আৰু জুৰিছ ক'ত আছে আপোনালোকে লিখিবলৈ নাপাহৰিব কমেন্টত নেক্সট হৈছে IOC ফুল ফৰ্ম হৈছে কি ইন্টাৰনেশ্যনেল অলিম্পিক কমিটি
এষ্টাব্লিছ হৈছিলে 1894 আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে লছেইন ছুইজাৰলেণ্ডত আৰু প্ৰেসিডেন্ট হৈছে থমাস বাক মোস্ট ইম্পৰ্টেন্ট হয় এটো আইওসি কাৰণ অলিম্পিক সদ্যতে হ'বলৈ আৰু বেছি দিন নাই আৰু বা বেছি বছৰ নাই গতিকে নেক্সট অলিম্পিক আহি আছে তাৰ কাৰণে এটো ইম্পৰ্টেন্ট হ'ব পাৰে পৰীক্ষা আশে-পাশে যেহেতু হ'ব অলিম্পিকৰ ওচৰে পাজৰে বিভিন্ন পৰীক্ষা হ'ব গতিকে তাত আইওসিৰ লগত জড়িত বিভিন্ন কোৱেশ্চন সোধা হ'ব পাৰে নেক্সট হৈছে কমনৱেলথ অফ নেশনস ইয়াৰ এষ্টাব্লিছ হৈছিল 1960 হেডকোৱাৰ্টাৰ আছিল লণ্ডন আৰু ইয়াৰ হেড কমনৱেলথ অফ নেশনসৰ হেড হৈছে কুইন এলিজাবেথ আৰু এই কমনৱেলথ অফ নেশন মানে এনে এটা সংগঠন যি সংগঠনত সেই সমূহ দেশক অন্তৰ্ভুক্ত কৰা হৈছে যি সমূহ দেশ এদিন নহয় এদিন ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্গত আছিল বা ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনস্থ আছিল সেই দেশসমূহক লৈ কমনৱেলথ অফ নেশন গঠন কৰা হৈছে আৰু কমনৱেলথ অফ নেশনৰ হেড গৰাকী সদায় কুইন এলিজাবেথ সদায় নহয় একচুয়ালি কি হয় ইংলেণ্ডৰ যি গৰাকী ৰাণী থাকিব বা যি গৰাকী ৰজা থাকিব তেৱে হ'ব ইয়াৰ হেড কমনৱেলথ অফ নেশনসৰ হেড হেতু ভালদৰে মনত ৰাখিব হেডকোৱাৰ্টাৰো লণ্ডনত ইয়াৰ আছে ইয়াৰ পিছৰটো সংগঠন হৈছে UNFPA আৰু ইয়াৰ ফুল ফৰ্ম হৈছে ইউনাইটেড নেশনস পপুলেশন ফান্ড হেডকোৱাৰ্টাৰ নিউয়ৰ্ক USA ত আছে ভালকে মনত ৰাখিব লাগিব এটো ইয়াৰ হেডকোৱাৰ্টাৰটো হে ইম্পৰ্টেন্ট হয় গতিকে বাকিখিনি তথ্য মই ইয়াত নললো নেক্সট সংগঠন হৈছে ইন্টাৰনেশনাল সিভিল এভিয়েশন অৰ্গেনাইজেচন আৰু ইয়াত এটা ব্যতিক্ৰম হৈছে অৰ্গেনাইজেচন ইয়াৰ শেষত আছে যদিও এটো জেনেভা ছুইজাৰলেণ্ডৰ ইয়াৰ হেডকোৱাৰ্টাৰ নাই ভালকে মনত ৰাখিব লাগিব এভিয়েশনৰ লগত জড়িত এভিয়েশন মানে যিটো বায়ু বিমানৰ লগত জড়িত যিটো সংগঠন আছে তাৰ হেডকোৱাৰ্টাৰ মন্ট্ৰিয়েল কানাডাত আছে ভালকে মনত ৰাখিব এটো মোস্ট ইম্পৰ্টেন্ট হয় কাৰণ সবেটো চাব যে অৰ্গেনাইজেচন থাকিলে হেকত যদি অৰ্গেনাইজেচন শব্দটো আছে কোনো এটা সংস্থাৰ তেতিয়ালে তাৰ হেডকোৱাৰ্টাৰ জেনেভা ছুইজাৰলেণ্ডত থাকিব গতিকে পৰীক্ষকে ঠগিবৰ কাৰণে কি কৰিব আপোনালোকক এটো দি দিব তেতিয়া হেতু জেনেভাত তাত অপচন থাকিব তাত টিক লগাই আহিব ভাবিব মোৰ শুদ্ধ হৈছে কিন্তু হেতু পিছত গম পাই যাব যে ভুল হৈছে আৰু ভালকে মনত ৰাখিব লাগিব মন্ট্ৰিয়েল কানাডাত আছে এটো ব্যতিক্ৰম হৈছে মই যেটো আপোনালোক যেটো ট্ৰিকটো কৈছিলো সেই ট্ৰিকটোৰ এটো হৈছে ব্যতিক্ৰম নেক্সট কি হৈছে ইউনিভাৰ্সেল পোষ্টেল ইউনিয়ন হেডকোৱাৰ্টাৰ আছে বাৰ্ন ছুইজাৰলেণ্ডত ভালকে মনত ৰাখিব লাগিব বাৰ্ন কোত আছে ছুইজাৰলেণ্ডত আছে আৰু ইউনিভাৰ্সেল পোষ্টেল ইউনিয়ন এটো হৈছে সংগঠনটো নেক্সট সংগঠন ইউনাইটেড নেশনস ইউনিভাৰ্সিটিৰ যেটো হেডকোৱাৰ্টাৰ হেতু হৈছে টকিঅ জাপান অৰ্থাৎ ইউনাইটেড নেশনস ইউনিভাৰ্সিটি কোত আছে এটো টকিঅ জাপানত আছে ভালকে মনত ৰাখিব নেক্সট সংগঠন হৈছে ওয়াৰ্ল্ড এন্টি ডপিং এজেন্সি অৰ্থাৎ ওয়াডা বুলি যাক কোৱা হয় ওয়াডা অৰ্থাৎ এটো হৈছে বিভিন্ন ধৰণৰ খেল বিলাকত বিভিন্ন ডাঙৰ যেনে অলিম্পিক্স খেল হওক বা এছিয়ান খেল হওক বা বিভিন্ন খেল বিলাকত কমনৱেলথ গেমছ হওক বিভিন্ন খেল বিলাকত খেলুৱৈসকলে কিবা ড্ৰাগছ লৈছে নেকি হেতু চেক কৰা যেটো সংগঠন এন্টি ডপিং বুলি কোৱা হয় সেই এন্টি ডপিং তাৰ হেডকোৱাৰ্টাৰ মন্ট্ৰিয়েল কানাডাত আছে ইয়াৰ আগতে আৰু এটা আমি পাইছিলো অৰ্গেনাইজেচনৰ লগত জড়িত এটা কি আছিল মন্ট্ৰিয়েল কানাডাত থকা হেতু আছিল ইন্টাৰনেশনাল সিভিল এভিয়েশন অৰ্গেনাইজেচন এটো মন্ট্ৰিয়েল কানাডা আৰু লগতে মনত ৰাখিব যে ওয়াডা যেটো আছে ওয়াডাৰ হেডকোৱাৰ্টাৰ কোত আছে হেতু আছে মন্ট্ৰিয়েল কানাডা নেক্সট আহিছো UNGA মানে হৈছে ইউনাইটেড নেশনস জেনাৰেল এছেম্বলি আৰু UNGA কাৰ লগত জড়িত এটো ইউনাইটেড নেশনস অৰ্গেনাইজেচন UNৰ লগত জড়িত হয় আৰু ইয়াৰ স্থাপন হৈছিল UNৰ লগতে 1945 ত আৰু ইয়াৰ হেড গৰাকী নাম কিন্তু বেলেগ হৈছে যিজন UNৰ হেড গৰাকী আছিল তেওঁৰ লগত ইয়াৰ নামটো নিমিলে ইয়াৰ হেড গৰাকী নাম হৈছে ভলকান বজকিৰ আৰু ইয়াৰ হেডকোৱাৰ্টাৰ কোড আছে নিউয়ৰ্কতে আছে ভালকে মনত ৰাখি লব একেবাৰে শেষৰটো অৰ্গেনাইজেচন হৈছে UNEP আৰু UNEP কি হৈছে এটো হৈছে ইউনাইটেড নেশনস এনভাইৰনমেন্ট প্ৰগ্ৰাম আৰু ইয়াৰ হেডকোৱাৰ্টাৰ হৈছে নাইৰোবি কেনিয়া এটা কেনিয়াত থকা এটাই আমি সংগঠন পাইছো হেতু হৈছে UNEP ইউনাইটেড নেশনস এনভাইৰনমেন্ট প্ৰগ্ৰাম আৰু যাৰ হেডকোৱাৰ্টাৰ হৈছে কেনিয়াৰ নাইৰোবিত সো হে আছিল অতি গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ সিহঁতৰ হেডকোৱাৰ্টাৰসমূহ তাত মুখ্য কাৰ্যালয়সমূহ আৰু লগতে সিহঁতৰ মুৰব্বীসকলৰ যিবিলাক
আন্তঃৰাষ্ট্ৰীয় সংগঠনত মুৰব্বীসকলৰ প্ৰয়োজন আছে বা মুৰব্বীসকল গুৰুত্বপূৰ্ণ মনত ৰাখিবলগীয়া আছে সেইসকলৰহে মই দিছোঁ আৰু সিহঁতৰ স্থাপনৰ যিটো চন বা যিটো বছৰ সেই বছৰটো মই উল্লেখ কৰিছোঁ যিখিনি গুৰুত্বপূৰ্ণ আছিলে আৰু আশা ৰাখিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে আৰু যদি আপোনালোকে ভাবে যে ভিডিঅ'টো আপোনালোকৰ আগন্তুক দিনবিলাকত আহিবলগীয়া বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত ভিডিঅ'টো হেল্প কৰিব তেনেহ'লে ভিডিঅ'টোত লাইক মাৰিবলৈ নাপাহৰিব আৰু লগতে নিজৰ বন্ধুবৰ্গ আৰু সহপাঠীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু সদৌ শেষত ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।